রাহুল গান্ধী তথা কংগ্ৰেছৰ যিটো নিকৃষ্ট মানসিকতা সেই মানসিকতাৰ বহিঃপ্ৰকাশ ঘটিল সেইটো আমাৰ বাবে নতুন নহয় কিন্তু ভাৰতবাসী অসমবাসী কেতিয়াও আশা কৰা নাছিল যে কংগ্ৰেছৰ কেৱল আৰু কেৱল মোদী বিৰোধ আৰু ভাৰতীয় জনতা পাৰ্টি বিৰোধ কৰিবলৈ গৈ এই চৰম নিম্ন পৰ্যায়লৈ তেওঁলোকে পৰ্যবেক্ষিত হ'ব গতিকে ইয়াৰ প্ৰত্যুত্তৰ ৰাজ্যবাসীয়ে দিব ইয়াৰ প্ৰত্যুত্তৰ দেশবাসী দিব নৰেন্দ্ৰ মোদীৰ মাতৃক কৰা অপমান সেইটো প্ৰতিগৰাকী নাৰী সমাজৰ প্ৰতি অপমান ভাৰতীয় সভ্যতা সংস্কৃতি য'ত নাৰীক আমি পূজা কৰোঁ নাৰীক পূজা কৰোঁ মাতৃক আমি পূজা কৰোঁ তাত যদি যি দলৰে নহওক এগৰাকী নিৰ্বাচিত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ মাতৃকো যদি তেওঁলোকে সোধাই নেৰে তেনেহ'লে ভাবক কংগ্ৰেছৰ মানসিকতা কেনেকুৱা ক্ষমতাৰ বাহিৰত থাকিলে কংগ্ৰেছে প্ৰায় এই ধৰণৰ উন্মাদ প্ৰায় তেওঁলোকে আচৰণ কৰে এই 10 বছৰ 11 বছৰ কাল সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাইজৰ সমৰ্থনত আমি চৰকাৰত আছোঁ কিন্তু তেওঁলোকৰ সেইটো সহ্য হোৱা নাই হজম হোৱা নাই তেওঁলোকে ভাবে কংগ্ৰেছে ভাবে যে কেৱল গান্ধী পৰিয়ালৰ কেইজনমান সদস্যৰে যেন এইটো তেওঁলোকৰ মানে পৈতৃক সম্পত্তি গতিকে এইবিলাক কথা ৰাইজে বুজি পাইছে আমাৰ কথা হ'ল যে এনেধৰণৰ আচৰণ যাতে কংগ্ৰেছে ভৱিষ্যতে যাতে নকৰক আৰু সদৌ অসম আৰু ভাৰতবাসী ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ আহিব লগা নিৰ্বাচনত নিশ্চিতভাৱে দিব আপোনালোকে জানে কেইদিনমান আগতে বিহাৰৰ দ্বাৰভাঙ্গা জিলাত কংগ্ৰেছ দলৰ সভাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিষয়ে অপশব্দ ব্যৱহাৰ কৰি গালি পাৰিছিল তাৰ প্ৰতিবাদত আমি আজি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ কংগ্ৰেছ কাৰ্যালয় ঘেৰাও কৰিছোঁ আৰু সমূহ আমাৰ জিলা কাৰ্যকৰ্তা আহি এই প্ৰতিবাদত আজি অংশগ্ৰহণ কৰিছে ধন্যবাদ মহোদয় আৰু আমাৰ সন্মানীয় জিলা প্ৰভাৰী মহোদয় বা শুনিলেই বক্তব্য একেখিনি যে আমি কংগ্ৰেছৰ লগত বা কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকৰ সন্মুখত যে নাৰীসকলৰ মাতৃসকলৰ যে কোনো যাতে সন্মানৰ কোনো মূল্য নাই তেওঁলোকৰ বিভিন্ন কাম কাজত প্ৰমাণ হৈ থাকে সেইকাৰণে আপোনালোকে দেখিলে যে আজি কেইদিনমান আগতে বিহাৰৰ দ্বাৰভাঙ্গাত হয় এখন সভাটো তেওঁলোকে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃকো টানি পেলাই তেওঁলোকে অতি অশ্ৰাব্য অশালীন মন্তব্য এটা কৰিছিলে যিটো আমি সামাজিকভাৱে কোনো কাকো আমি ক'ব নোৱাৰোঁ গতিকে তাৰে প্ৰতিবাদত আমি আজি সকলোৱে একগোট হৈছোঁ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সমগ্ৰ ভাৰতজুৰি লগতে আমাৰ অসমতো প্ৰত্যেকখন জিলাতে আমি জিলা সদৰত আমি এই প্ৰতিবাদ আমি ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ অকল ভাৰতীয় জনতা পাৰ্টীৰ দলৰ হৈ পেলাই নহয় সমগ্ৰ নাৰী জাতিটোৰ হৈ নাৰী সমাজৰ হৈ পেলাই আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ আৰু আমি সকিয়নি দিব বিচাৰিছোঁ যে আগন্তুক দিনত যাতে অন্ততঃ আমি নাৰীক আমি পূজা কৰোঁ মাতৃৰূপে পূজা কৰোঁ প্ৰতিগৰাকী নাৰীসকলক যাতে তেওঁলোকৰ সন্মানৰ চকুৰে চায় আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ কথা বতৰা যাতে নাৰীৰ প্ৰতি তেওঁলোকৰ সন্মান ভাৱটো যাতে ফুটাই তুলিব পাৰে তেওঁলোকে ধন্যবাদ